আমি যি যুৱ উচ্ছৃংখলতা বা তাৰ প্ৰতিকাৰ প্ৰথমেই যেতিয়া বিভিন্ন সময়ত আমি সামাজিক মাধ্যমত বা অন্যান্য বিভিন্ন পৰিৱেশত এই বিষয়টো দেখা পাওঁ, তেতিয়া আমাৰ এনেকুৱা অনুভৱ হয় যেন আমাৰ গোটেই যুৱ প্ৰজন্মটো উচ্ছৃংখল হৈছে, আমি ভয়ানক ভৱিষ্যতৰ ফাললৈ আগবাঢ়িছোঁ। কিন্তু ক'ৰবাত মোৰ এনেকুৱা লাগে যে আচলতে যুৱসকলৰ যিটো উচ্ছৃংখলতা সেইটো ক'ৰবাত যুৱ সমাজ দায়ী নহয়। আমি যুৱ সমাজক দায়ী বুলি যদি ভাবিছোঁ, যুৱক যুৱতীসকল যদি যি ধৰণৰ পৰিৱেশ হৈছে তাৰ কাৰণে যদি আমি ভাবিছোঁ যে কেৱল যুৱক যুৱতীসকলেই দায়ী, তেতিয়াহ'লে ক'ৰবাত ভুলটো আমাৰ। কাৰণ কিয়, আজি যিটো সময়, এতিয়া আমাৰ সোঁফালে আপোনালোকৰ বাওঁফালে জুবিন গাৰ্গৰ ফটোখন আছে। জুবিন গাৰ্গৰ প্ৰসংগ অহাৰ লগে লগে আৰু এতিয়া নেপালৰ এটা পৰিৱেশ হোৱাৰ পিছত যেতিয়া জেনেৰেশ্যন জেডৰ কথা আহে, সেই জেনেৰেশ্যন জেডটোৱে শুনিছেনে? শুনিছেনে নাই? শুনিছে চাগে। অঁ, যেতিয়াই জেনেৰেশ্যন জেডৰ প্ৰসংগ আহে তেতিয়াই কয় যে জেনেৰেশ্যন জেড মানে কি? এই উচ্ছৃংখল, মই মতালি কৰা, চিঞৰ বাখৰ কৰা, মদ খাই উৎপাত কৰা, গোটেইবিলাক। এনেকুৱা নহয় যে সেই পৰিৱেশ নাই হোৱা, সেই পৰিৱেশ হৈছে। কিন্তু কিয় হৈছে? সেই জেনেৰেশ্যনটো, যিটো জেনেৰেশ্যন চাবচোন, আমাতকৈ তেওঁলোক সকলো ফালৰ পৰা এডভান্স, তেওঁলোক ডিজিটেলি ইকুইপড, তেওঁলোক মেণ্টেলি শ্বাৰ্প, তেওঁলোক ফ'কাছড, তেওঁলোকে ফেক্ট বেছড আৰু যিটো বাস্তৱত কথা, বাস্তৱতহে বিশ্বাস কৰে, তেওঁলোকে সাধু কথাত বিশ্বাস নকৰে। আৰু সেইকাৰণে ইমান এনাৰ্জেটিক, এনাৰ্জিটো ক'ৰবাত লগাব লাগিব। এনাৰ্জি যিহেতু লগাব পৰা নাই আৰু এনাৰ্জিটো তেওঁলোকৰ ভিতৰত যিহেতু সঞ্চিত হৈ আছে, সেই শক্তিখিনিয়ে তেওঁলোকক কি কৰিছে, সহজতে পাইছে এনেকুৱা কিছুমান বিষয়, এনেকুৱা কিছুমান ব্যৱস্থা বা সমাজত এনেকুৱা কিছুমান ব্যক্তিৰ দ্বাৰা তেওঁলোক মেনুপুলেট হৈছে, যাৰ কাৰণে তেওঁলোকৰ এনাৰ্জিটো অন্য ফাললৈ গুচি গৈছে। মূল সমস্যা সেইটো। আমি এতিয়া তেওঁলোকক ক'ব লাগিব তোমালোকৰ ডিৰেকশ্যনটো ভুল হৈ গ'ল, তোমালোক এইফালে যোৱা, আপুনি তাৰপিছত যুৱ উচ্ছৃংখলতা দেখা নাপায়। এতিয়া সেই ডিৰেকশ্যনটো কোনে দিব? ডিৰেকশ্যনটো ক'ৰ পৰা আহিব? এতিয়া সেই জেনেৰেশ্যন জেডক, মানে সেই প্ৰজন্ম, যি প্ৰজন্মৰ কথা আমি পাতিছোঁ, এই প্ৰজন্মক যদি ধৰ্মৰ কথা কয় আমাক বুঢ়া আঙুলি দেখুৱাই দিয়ে। আমি যদি ৰামায়ণ মহাভাৰতৰ কথা কওঁ, তেওঁলোকে কয় এইবোৰ সাধু কথাবিলাক আপোনালোকৰ লগতে ৰাখক, এইবোৰ সাধু কথাৰ দ্বাৰা আমাৰ পেট নভৰে। তেওঁলোকক যদি উপাসনা কৰাৰ কথা কয়, তেওঁলোকক যদি পূজা কৰাৰ কথা কয়, তেতিয়াহ'লে তেওঁলোকে ভোগচালি দেখুৱাই দিব। কি প্ৰয়োজন আছে পূজাৰ? কি গুৰুত্ব আছে পূজাৰ? মানে তেওঁলোকৰ ভাষাত ক'ব মতলবেই নাই এইবোৰ বস্তুৰ। আৰু যিহেতু পূজা উপাসনা ধৰ্মৰ তেওঁলোকৰ কোনো প্ৰয়োজনেই নাই বুলি তেওঁলোকে ভাবে, সেইকাৰণে তেওঁলোকে ভাবে মোৰ যি মন যায় মই তাকে কৰিব পাৰোঁ। তেওঁলোকক বুজাই কোনে পূজা মানে কি, তেওঁলোকক বুজাই কোনে উপাসনা কৰাৰ প্ৰয়োজনীয়তা কি, তেওঁলোকক বুজাই কোনে ধৰ্ম মানে কি। এতিয়া তেওঁলোকক বুজিবলৈ তেওঁলোকৰ পৰ্যায়লৈ যাব লাগিব নহয়। এতিয়া যাব কোন? আমাৰ বয়োজ্যেষ্ঠসকলে যিটো ধৰণে পৰিৱেশত আমি এটা সুস্থ পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, সেই পৰিৱেশটো আজি যিটো জেনেৰেশ্যনৰ কথা পাতিছোঁ তেওঁলোকৰ মাজত নাই। আৰু ধৰ্ম প্ৰসংগ আহিলে তেওঁলোকৰ ভাবে উপাসনা পদ্ধতি। ইয়াত আমি এতিয়া উপাসনা কৰিছোঁ, কোনোবাই শক্তি উপাসনা কৰিছে, কোনোবাই শিৱ উপাসনা কৰিছে, কোনোবাই গণেশক উপাসনা কৰিছে, কোনোবাই বিষ্ণুক উপাসনা কৰিছে। আৰু এইবোৰ খামখেয়ালিবিলাকো দেখিছে নহয় প্ৰজন্মবিলাকে আমাৰ মাজত, যে কোনোবাই যদি কয় কৃষ্ণ একমাত্ৰ, কোনোবাই কয় বোলে শিৱ একমাত্ৰ, তাৰ মাজত কোনোবাই ক'ব নহয় দেৱীহে একমাত্ৰ। যে সিহঁতৰ মনত ভাৱ কি হৈছে, তোমালোক তাতে লাগি থাকা, আমি এইবোৰত নাই। তেওঁলোকৰ এই কথাবিলাক, এই কনফিউজনবিলাক আছে কাৰণে তেওঁলোকৰ মাজত আমি উচ্ছৃংখলতা দেখা পাইছোঁ।
কিন্তু তেওঁলোকে যেতিয়া বুজিব ইয়াৰ তত্ত্ব, সেই তেনেকুৱা প্ৰসংগতে মই যি উপলব্ধি কৰিছোঁ সেই কথাখিনি মই আপোনালোকৰ আগত যে এই ধৰণে আমি ল'ৰা ছোৱালীখিনিক ক'ব পাৰোঁ নেকি, এই ধৰণৰ কথাবিলাক ল'ৰা ছোৱালীখিনিক বুজোৱাৰ প্ৰয়োজন আছে নেকি, আমিও বুজাৰ প্ৰয়োজন ক'ৰবাত আছে নেকি, আমি যেতিয়া অনুভৱ কৰিম, মোৰ বিশ্বাস 100% সেই সমাজৰ তেওঁলোকে বুজি পাব যে মদটো ঠিকেই খাইছে, কিন্তু মদ খাই মাতলামি কৰি ক্ষতি কাৰ কৰিছে, সেইটো কাৰ ক্ষতি হৈছে সেইটো তেওঁলোকে কেনেকৈ উপলব্ধি কৰিব। প্ৰথম আৰম্ভ কৰোঁ সনাতনৰ পৰা। সনাতন মানে যিটো সদায় আছে, আগতো আছিল, কাইলৈও থাকিব। পৃথিৱীত যদি কিবা ধৰ্ম আছে একমাত্ৰ সনাতন, বাকীবিলাক উপাসনা পদ্ধতি বা পন্থ উপপন্থ। ধৰ্ম কি? ধৰ্ম পৃথিৱীত সলনি হ'ব পৰা বস্তু নহয়। চেনীৰ ধৰ্ম মিঠা, পানীৰ ধৰ্ম সোৱাদ নাই, যি পাত্ৰত থয় সেই পাত্ৰৰে আকাৰ লয়। এতিয়া ইয়াত যদি মই বগা গ্লাছ এটাত পানী অলপ থৈ দিওঁ, আপোনালোকৰ সন্মুখত কাৰোবাৰ সন্মুখত ৰঙা বৰণৰ গ্লাছ এখন, কাৰোবাৰ সন্মুখত নীলা বৰণৰ গ্লাছ এখন, কাৰোবাৰ সন্মুখত হালধীয়া বৰণৰ গ্লাছ এখন যদি দিওঁ, আপোনালোকে পানীখিনি কি দেখিব? কোনোবাই ৰঙা, কোনোবাই নীলা, কোনোবাই হালধীয়া বা কোনোবাই এই ধৰণৰ। কিন্তু আচল সত্যটো পানীৰ কোনো বৰণ নাই। আমাৰ যুৱ প্ৰজন্ম সেইটো হৈছে, তেওঁলোকে সেই নীলা দেখিছে, হালধীয়া দেখিছে, কলা দেখিছে, যি দেখিছে সেইটো দেখুওৱা হৈছে তেওঁলোকক, কিন্তু সঁচা কথাটো কি যে পানীৰ বৰণ নাই, সেইটোহে ধৰ্ম, সেইটো তেওঁলোকক বুজাই দিয়া হোৱা নাই, বা সেইটো ক'ৰবাত আমিও অনুভৱ কৰি যে তেওঁলোকক ক'ব লাগে, সেইটো হয়তো আমিও বহু সময়ত ভবা নাই। আমি সকলোৱে কওঁ যে পিতৃ মাতৃয়ে আমাক জন্ম দিছে, সেইকাৰণে পিতৃ মাতৃৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। মই সন্তানক জন্ম দিছোঁ, সন্তানৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। মই সন্তানক কি দিছোঁ, বা আজি ইয়াত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পিতৃ মাতৃয়ে কি দিছে? ভাল শিক্ষা, খাদ্যবস্তু, ঘৰ এখন, সাজপাৰ, আৰু কি দিছোঁ ভাবক। এতিয়া প্ৰশ্ন হ'ল, এইখিনি হ'লেই আমি জীয়াই থাকিব পাৰিম নেকি, বা এইখিনিয়ে আমাক জীয়াই ৰাখিছে নেকি? কওকচোন। মোক বা আপুনি আপোনাৰ সন্তানক চব দিছে, কাপোৰ, ঘৰ, গাড়ী যি আছে, আপুনি ভাবেনে যে এইখিনিয়ে মোৰ সন্তানটোক জীয়াই ৰাখিছে? আৰু কি লাগে বাইদেউ? এতিয়া কি বস্তু আছে? আৰু সংস্কাৰ চব দিলে, মই ধৰি ল'লোঁ। তাৰপিছতো এনেকুৱা বস্তু আছে যিখিনি না মই দিব পাৰিছোঁ মোৰ সন্তানক, না মোক মোৰ পিতৃ মাতৃয়ে দিব পাৰিছে, কিন্তু আমি কেতিয়াও ভবা নাই। তাৰপিছত আমি ভগৱানক, সেই যে তেওঁলোকৰ সমস্যাটো ক'ত হৈছে, তেওঁলোকে মন্দিৰত নাহে, তেওঁলোকৰ প্ৰশ্ন মূৰ্তিটোত ভগৱান থাকে নেকি? নাযাওঁ মই ভগৱানৰ ওচৰলৈ, ভগৱান ক'ত আছে দেখুৱাই দিয়া মোক ভগৱান। তো তেওঁলোকক ভগৱান কোনে দেখুৱাই দিয়ে এতিয়া? কিন্তু এই উত্তৰটোত যদি আপুনি ভিতৰলৈ যায়, ভগৱানক দেখুৱাই দিব আমি পাৰিম যে এয়াই ভগৱান। তোমালোকে ভগৱানক, আমি মন্দিৰলৈ আহিছোঁ, নামঘৰলৈ আহিছোঁ, মানে যেনেকৈ তোমাক পঢ়িবলৈও এখন বিশেষ ঠাই লাগে, এখন চকী মেজ লাগে, মন্দিৰ নামঘৰ তেনেকুৱাহে। ভগৱান আচলতে ইয়াত তুমি নোপোৱা। ভগৱান মানে চব দিলোঁ, কিন্তু মই ভূমি, এই য'ত আমি থিয় হৈ আছোঁ, য'ত ঘৰ সাৰটো বনাইছোঁ, সেই মাটি কিন্তু মই মোৰ সন্তানক সৃষ্টি কৰি দিব পৰা নাই, বা মোকো মোৰ পিতৃ মাতৃয়ে সৃষ্টি কৰি দিব পৰা নাই। এই আকাশখন য'ত সূৰ্যটো ওলায়, যদি সূৰ্যটো নোলায় ফল ফুল হ'ব জানো? খেতিপথাৰ হ'ব জানো? আমাৰ বাঢ়িব জানো? আমি নাবাঢ়োঁ। সূৰ্যটো আমি সৃষ্টি কৰি দিব পৰা নাই, আকাশখন আমি সৃষ্টি কৰি দিব পৰা নাই। বায়ু যিটো লৈ আছোঁ, আমি ভবাই নাই কেতিয়াও। অক্সিজেন প্ৰতিটো মুহূৰ্তত লৈ আছোঁ, কিন্তু মইতো দিব পৰা নাই মোৰ সন্তানক, মোকো মোৰ পিতৃ মাতৃয়ে দিব পৰা নাই সেই বায়ুখিনি, অক্সিজেনখিনি। পাৰিছোঁ জানো? অগ্নি নহ'লে হ'ব জানো? না খাদ্যবস্তু হ'ব, না কিবা হ'ব? অগ্নিটো আমি সৃষ্টি কৰিব পৰা নাই। নীৰ মানে পানী, বটলটোত আনিব পাৰে, তলৰ পৰা ফিল্টাৰ কৰি উঠাব পাৰে পানী, কি বৰিং কৰি পেলাই। পানী সৃষ্টি কৰিব আমি পাৰিছোঁ জানো?
ভগৱান সেইকাৰণে ভূমি গগন বায়ু অগ্নি আৰু পানী যি পিতৃ মাতৃয়ে আমাক জন্ম দিলে সেইকাৰণে মোৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব আছে মই মোৰ সন্তানক জন্ম দিছোঁ সেইকাৰণে মোৰ সন্তানৰ প্ৰতি দায়িত্ব আছে কিন্তু যিকেইটা বস্তু মই মোৰ সন্তানক দিব পৰা নাই মোকো মোৰ পিতৃয়ে দিব পৰা নাই সেইকেইটা বস্তুক আমি গুৰুত্ব দিব লাগে বুলি ভবা নাই তাৰপিছত আমি ভগৱানক বেলেগ ক'ৰবাত বিচাৰি ফুৰিছোঁ যিটো মোৰ নিয়ন্ত্ৰণত নাই যিকেইটা নহ'লে তুমি জীয়াই থাকিব নোৱাৰা তুমি যিয়ে হোৱা লাগিলে সেয়াই ভগৱান ক'ত তুমি বিচাৰি ফুৰিছা ভগৱানক সেইকাৰণে সনাতনে নদীক পূজা কৰিব কৈছে পানীক পূজা কৰিব কৈছে গছক পূজা কৰিব কৈছে মাটিক পূজা কৰিব কৈছে সূৰ্যক পূজা কৰিব কৈছে কিয় আমিতো ৰেষ্টুৰেণ্টত চাহকাপ খাই থেংক ইউ বুলি কওঁ চবেই কওঁ থেংক ইউ এতিয়া কমন শব্দ হৈছে বিশেষকৈ তেওঁলোকৰ মাজত যুৱ প্ৰজন্মৰ মাজত থেংক ইউ থাকেই চৰি থাকেই আমি নিবিচৰাকৈ মাটিয়ে আমাক খাদ্য বস্তু দি আছে সূৰ্যই পোহৰ দি আছে পৃথিৱীয়ে প্ৰকৃতিয়ে অক্সিজেন দি আছে আমি ৰাতিপুৱা সূৰ্যক থেংক ইউ বুলি কৈ পানী অকণমান দিব নোৱাৰোঁ বাকী বাদ দিয়ে না তোমালোকে থেংক ইউ কোৱা ভাই এবাৰ দিনটোততো চবকে হাজাৰবাৰ থেংক ইউ কোৱা দেখোন ৰাতিপুৱা সূৰ্যটোক পানী এটোপা দিয়া সেইটো থেংক ইউ ক'বলৈহে মাটিখিনিক যে পূজা কৰিব দিছে তাৰমানে সদায় ধূপ চাকি লৈ পেলাই মন্ত্ৰ মাতি থাকিবলৈ কোৱা নাই যে এই মাটিখিনি থাকিলেহে আমি থাকিব পাৰিম সেই কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে সনাতনে নদী পূজা কৰিব ক'লে মানে পানী থাকিলেহে তুমি জীয়াই থাকিবা সেইকাৰণে পানীয়ে প্ৰাণীৰ প্ৰাণ পানীৰ সংৰক্ষণৰ কথা কোৱা হৈছে পানীৰ সুৰক্ষাৰ কথা কোৱা হৈছে ইয়াত অন্ধবিশ্বাস নাই ইয়াত বিজ্ঞান আছে আৰু মই জীয়াই থকাৰ কাৰণটো আছে আৰু সেইটোৱে সনাতনৰ সিদ্ধান্তৰ কথা কৈছে এই কথাখিনি আমাৰ ল'ৰা ছোৱালীক বুজাই কৰে বুজাবলৈ আমিওতো ভবা নাই মই ভাবিছোঁ মোৰ ল'ৰা ছোৱালীক মই চব দি দিছোঁ আৰু কি লাগে ভাবেনে বন্ধ কোঠা এটাৰ ভিতৰত ঘৰ এটাত চব দি দিম ল'ৰা ছোৱালীক যি লাগে বন্ধ কোঠা এটাৰ ভিতৰত ভৰাই দিয়ক সেইকাৰণে আজি উচ্ছৃংখল কিয় হৈছে কাৰণ তেওঁলোকে বুজা নাই তেওঁলোকে ভাবিছে মোৰ চাৰিসীমাটোৱে মোৰ কিন্তু এই চাৰিসীমাটোত যে থকা মাটিখিনি বায়ুখিনি পানীখিনি নিয়ন্ত্ৰণ তেওঁলোকৰ ওপৰত নাই ওলাই যাব লাগিব ঘৰত থকা কুকুৰটোকে এতিয়া একাকাৰ কৰি লৈছে কিন্তু ঘৰত থকা তুলসী গছডালৰ উপলব্ধি কৰিব পৰা নাই তুলসীডালে এনভাইৰমেণ্টটো পিয়'ৰ কৰি ৰাখে যিটো অক্সিজেন নহ'লে তুমি মৰি যাবা কৰোণাই আমাক দেখুৱালে আমি মৰি থাকিম নহয় সেই অক্সিজেনটো পিয়'ৰ কৰা পলিউশ্যনৰ কথা কৈছোঁ আমি পলিউশ্যন ক্লাইমেট চেঞ্জ গ্ল'বেল ৱাৰ্মিঙৰ কথা কৈছোঁ এইবোৰ ক'ৰ পৰা আহিলে আমি যে জ্যোতিৰ্লিংগ মই এটা জ্যোতিৰ্লিংগ প্ৰত্যেকটো জ্যোতিৰ্লিংগ সৃষ্টি হোৱাৰ আঁৰত ৰহস্য আছে আৰু ইয়াৰ পৰাই বুজি পাব যে সনাতন সত্তাটো কিমান বৈজ্ঞানিক জ্যোতিৰ্লিংগ মহাকালেশ্বৰ জ্যোতিৰ্লিংগ যেতিয়া আহে প্ৰসংগ প্ৰত্যেকটো জ্যোতিৰ্লিংগৰ ইতিহাসটো চাব উজ্জয়িনৰ মহাকালেশ্বৰ জ্যোতিৰ্লিংগ যেতিয়া হৈছে তেতিয়া আখ্যানটো কি দূষণ নামৰ এটা অসুৰ তাত বেদ পাঠি যিজনে তপস্যা কৰি আছিলে শিৱক যে দূষণ নামৰ অসুৰটোৱে সেই সময়ত আহি পেলাই চাৰিওফালে অত্যাচাৰ কৰিলে মূলতঃ অসুৰ মাতা দিতিৰ পৰা আৰম্ভ হৈছিল গোটেই প্ৰক্ৰিয়াটো দূষণক ক'লে যে তই মানুহৰ মনবিলাক নষ্ট কৰ পৰিৱেশটো নষ্ট কৰ বেদ পাঠিজনে তেতিয়া কি কৰিলে তেওঁ পৰিৱেশটো লেতেৰা কৰি পেলালে মনবিলাক লেতেৰা কৰি পেলালে মানুহৰ মাজত কাজিয়া পেচাল অশান্তি কৰি সৃষ্টি কৰি দিলে সেই সময়ত তেতিয়া শিৱই আহি উপলব্ধি কৰিলে দূষণ মানে প্ৰদূষণ আপুনি যদি এইটো সাধু কথা বুলিও ভাবে আমাৰ শাস্ত্ৰই অসুৰটোক দূষণ বুলি কৈছে আজি আমি প্ৰদূষণ বুলি কৈছোঁ যি পৰিৱেশো নষ্ট কৰিছে যি আমাৰ মন মগজুও নষ্ট কৰিছে তেতিয়া কৈছে যে সেই জ্যোতিৰ্লিংগ প্ৰতিষ্ঠা কৰিছে মহাকালেশ্বৰত কৈছে যেতিয়া ইয়াত পৰিষ্কাৰ হৈ শুদ্ধ মনে মানে শৰীৰো পৰিষ্কাৰ হ'ব লাগিব মনো পৰিষ্কাৰ হ'ব লাগিব তেতিয়া তুমি ইয়াত সেৱা কৰিব পাৰিবা মানে এইটো বিজ্ঞান যে মই সুস্থ হৈ থাকিবলৈ মোৰ শৰীৰটোও ভালে থাকিব লাগিব মোৰ চাৰিসীমাটোও ভালে থাকিব লাগিব মোৰ মন মগজু ভালে থাকিব লাগিব মই যদি চাৰিসীমাটোৰ ভিতৰত সোমাই থাকোঁ ঘৰটোৰ ভিতৰতে কেইদিন জীয়াই থাকিম মই বাহিৰৰ পৰা তলা মাৰি দিম এটা কণ্ডিশ্যনত যে চব দায়িত্ব মোৰ আপুনি ঘৰৰ ভিতৰত থাকক আপোনাক যি লাগে বুলি কয় মই দিম কিন্তু মোৰ চৰ্ত কি মই বাহিৰৰ পৰা তলাটো লগাই দিম আপুনি বাহিৰলৈ ওলাই আহিব নোৱাৰিব কিমান দিন জীয়াই থাকিব শব্দটো ক্লিয়াৰ হোৱা নাই বাহিৰলৈ যোৱা নাই কিবা হৈছে এইটোত হা
শুনিছে? এই ভিতৰত শুনা নাই, মানে ক্লিয়াৰ হোৱা নাই, চাউণ্ডটো ক্লিয়াৰ হোৱা নাই। এই বেছটো কমাই দিয়কচোন চাগে, বেছটো একেবাৰে 0 কৰি দিয়ক। শুনিছেনে? এতিয়া শুনিব চাগে। অঁ এতিয়া অলপ ভাল হৈছে, এতিয়া ভাল হৈছে। এতিয়া হৈছে দিয়ক অকণমান। মানে সেই দূষণৰ পৰা এতিয়া আহি প্ৰদূষণ। আজি ল'ৰা ছোৱালীয়ে প্ৰদূষণটো বিশ্বাস কৰে, দূষণৰ কথা বিশ্বাস নকৰে। কিন্তু কথাটো হ'ল দূষণ আৰু প্ৰদূষণৰ মাজত সম্পৰ্কটো আমি তেওঁলোকৰ মাজত এষ্টাব্লিছ কৰি দিব পাৰিছোঁ নে নাই পৰা। বিশ্বকৰ্মা পূজা কৰাৰ কথা ক'লে কয় সেই মেচিনটোত ভগৱান আছে নেকি, মই কেলৈ পূজা কৰিম। সিদিনা মই এজন ল'ৰাক সুধিলোঁ, মোবাইলটো দলিয়াই দিয়া। কেলৈ মই মোবাইলটো দলিয়াই দিওঁ? তোৰ তাত ভগৱান নাই নহয়। সেইটো ভগৱান নাই, দলিয়াই দিয়া। সেইটো দলিয়াই নিদিওঁ কিয়? মোৰ প্ৰয়োজন আছে। মই বোলো বিশ্বকৰ্মা পূজাই সেই মেচিনটো যে তোমাৰ জীৱনত প্ৰয়োজন আছে, মেচিনটোৱে যে মোৰ ঘৰখন চলাই আছে, মেচিনটোৱে যে মোৰ গোটেই সমাজখনক আগুৱাই নিছে, মোৰ পেটৰ ভোক দিছে। চপাশালৰ মেচিনটোৱে কিতাপ উলিয়াইছে, লগতে মোৰ পৰিয়াল পোহপাল দিছোঁ, তাৰ লগত 10জন চলিছে। এইটো উপলব্ধি কৰাৰ এটা দিন, এই দিনটোত তোমাৰ ঘৰত থকা প্ৰত্যেকটো মেচিনৰ তোমাৰ ওপৰত কি প্ৰভাৱ। মেচিনটো মই যেনেকৈ তুমি মোবাইলটো দলিয়াই নেপেলোৱা, তাৰমানে মোবাইলটোৰ প্ৰতি তুমি ৰেছপনচিবল হোৱা, মোবাইলটোক তুমি ভালদৰে ব্যৱহাৰ কৰা, সেইটো বুজাবলৈহে বিশ্বকৰ্মা পূজা। যে যিবোৰ বস্তু তুমি ব্যৱহাৰ কৰিছা মেচিনত, সিহঁতক এটা দিনত তেওঁলোকৰ তোমাৰ জীৱনত গুৰুত্ব, তোমাৰ জীৱনত প্ৰভাৱ আৰু তোমাৰ ডিপেণ্ডেঞ্চি, তুমি কিমান তাৰ দ্বাৰা পৰিচালিত, সেইটো অনুভৱ কৰা আৰু সেই ধৰণে মেচিনটো চলোৱা। সেইটো হয়নে নহয়? বোলে হয়। তেতিয়াহ'লে তুমি বিশ্বকৰ্মা পূজা নকৰা, কিন্তু বস্তুটো তুমি গুৰুত্বটো বুজিলানে নাই? আমি সেইধৰণে ক'ৰবাত ল'ৰা ছোৱালীবিলাকক কথাবিলাক ক'লে তেতিয়া সি বুজিছে কথাটো ক'ৰবাত হয় চাগে। হ'ল তুমি গণেশ পূজা কৰা নেকি? গণেশ পূজা কৰিলে কি হ'ব? আজি বিজ্ঞানে কি কৰিছে যে বেলেগৰ শৰীৰৰ অংগ কাটি বেলেগৰ অংগত লগাব পাৰি নহয়? এতিয়া বিজ্ঞানে প্ৰমাণ কৰিছে। গণেশটো কি? গণেশ আমাৰ মানুহৰ শৰীৰত হাতীৰ অংগ। এতিয়া মই যদি কোনোবা ডেকা ল'ৰাক বুজাব লগা হয় বা তেওঁকে যদি ক'ব লগা হয়, আমি কি কওঁ যে গণেশক পূজা কৰিলে বিপদ বিঘিনি নোহোৱা হৈ যায়। এতিয়া দুখহৰ্তা বুলি কওঁ, মংগল মূৰ্তি বুলি কওঁ, যে ভাল দিন আহিব, ভাল কথা আমাৰ মনলৈ আহিব। এতিয়া মোৰ কথা হ'ল, মই এইটো বাদ দিলোঁ তেওঁলোকক বুজাবলৈ গৈ। কোনো ভাল দিন নাহে তোমাৰ, একো তোমাৰ মংগল নহয়, তুমি ধৰি লোৱা। তাৰপিছতো তুমি কিয় কৰিব লাগে গণেশৰ সেৱা? গণেশৰ মূৰটো মানুহৰ শৰীৰত হাতীৰ মূৰটো লগাই দিছে, যিটো বিজ্ঞানে এতিয়া প্ৰমাণ কৰিছে। তাৰমানে নিতৌ নতুন চিন্তা হ'ব পাৰে তাহানিতে, যেতিয়া আজি বিজ্ঞানে 21 শতিকাত ভাবিছে যে বেলেগ জীৱৰ অংগ আনি বেলেগ জীৱত লগাব পাৰি। 21 শতিকাত ভাবিছে, সনাতন ধৰ্ম দৰ্শনে হাজাৰ হাজাৰ লক্ষ বছৰ আগতেই সেই চিন্তা কৰি থৈছে যে বেলেগ জীৱৰ অংগ আনি বেলেগৰ জীৱত লগাই জীৱন দিব পাৰি। তাৰমানে গণেশক পূজা কৰাৰ লগে লগে এইটো মোৰ মনলৈ আহিব লাগিব যে মই নিতৌ নতুন নতুন চিন্তা কৰাৰ মোৰ মনলৈ সেই ভাৱনাটো আহিব লাগিব যে ইয়াৰ পিছত কি নতুন হ'ব পাৰে মোৰ জীৱনত, ইয়াৰ পিছত কি নতুন চিন্তা আহিব পাৰে, ইয়াৰ পিছত কি মই নতুন কৰিব পাৰোঁ। আৰু যেতিয়া আপোনাৰ মনত নিতৌ গণেশক দেখি পেলাই নতুন কাম কৰা, নতুন চিন্তা কৰাৰ পৰিৱেশ নিৰ্মাণ হ'ব, আপোনাৰ মনত বেয়া কথা আহিব নেকি? আপোনাৰ মনলৈ ছুইচাইড কৰা টেণ্ডেঞ্চি আহিব নেকি? আপোনাৰ মনলৈ মদ খাবলৈ ভাৱ আহিব নেকি? কাৰণ আপুনি নতুনত থাকিব নহয়। গণেশক এইকাৰণেই পূজা কৰিব লাগে যাতে গোটেই দিনটো মই নতুন চিন্তাৰ দ্বাৰা গণেশৰ মূৰ্তিটো নতুনত্বৰ এটা প্ৰতীক সেই হিচাপে ভাবা। তুমি নতুন যদি চিন্তাই নকৰা, ক'ত নতুনৰ পিছত লাগি আছা তোমালোকে? নতুনত্ব ক'ত দেখিছা? গণেশ আৰু অৰ্গান ট্ৰান্সপ্লাণ্টে প্ৰমাণ কৰি দিছে যে এইটো সনাতন বিজ্ঞান এটা আনটোৰ পৰিপূৰক। যে তোমালোকৰ যদি নতুনত্বই নাই, তোমালোকে জীৱনটো কেনেকৈ আগবঢ়াই নিবা? আৰু নতুন উদাহৰণ হ'ল গণেশ। নিতৌ নতুন চিন্তা, নতুন ধাৰণা, নতুন পথৰ অৱকাশ পাবা তুমি তাত। সেৱাটো কৰি আগবাঢ়ি যোৱা, দিনটোত কি নতুন কৰিব পাৰা।
IVF-ৰ কথা আহে, চেৰ'গেচি মাদাৰৰ কথা আহে আজিকালি। চেৰ'গেচি মানে যিবিলাক মহিলাই নিজৰ পেটত সন্তান ৰাখিব নোৱাৰে, বেলেগ এগৰাকী মহিলাৰ পেটত সন্তানটো, গৰ্ভত সন্তানটো দি দিয়ে। এইবোৰ বিজ্ঞানে প্ৰমাণ কৰিছে। এখন আলোচনাত মই ল'ৰাখিনিক সুধিছিলোঁ, কৃষ্ণ আৰু বলৰামৰ কথা কিমানে জানে? কৈছে চবেই জানে, পাঞ্জাৱ ইউনিভাৰ্চিটিত, পাঞ্জাৱ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত। মই বোলো কওক, বলৰামৰ জন্ম কেনেকৈ হ'ল? কেনেকৈ হ'ল? বলৰাম কাৰ গৰ্ভত আছিলে? দৈৱকীৰ গৰ্ভত। জন্ম কাৰ গৰ্ভত হ'ল? ৰোহিণীৰ গৰ্ভত। তাৰমানে চেৰ'গেচি মাদাৰৰ কনচেপ্ট এতিয়া হৈছিল। চেৰ'গেচি মাদাৰ ক'ৰ পৰা আহিল? যে বেলেগ এগৰাকী মহিলাৰ গৰ্ভত সংস্থাপিত হোৱা সন্তানটিক বেলেগ এগৰাকী মহিলাৰ গৰ্ভত ৰাখি তাৰ পৰা সন্তান জন্ম দিয়াৰ ব্যৱস্থা পৃথিৱীত বেলেগ ক'ত আছে? সিহঁত উত্তৰ দিব নোৱাৰা হয়। বোলে তুমি যদি উত্তৰ দিব পৰা নাই তেতিয়াহ'লে তুমি উপলঙা কিয় কৰিছা? এতিয়া মই তেওঁলোকক তেতিয়া সুধিলোঁ, নিউটনছ ফাৰ্ষ্ট ল'টো জানেনে? কৈছে জানো। নিউটনৰ প্ৰথম সূত্ৰ, গতিসূত্ৰ কি? যে যেতিয়ালৈকে আপুনি এটা বস্তুক বাহিৰৰ পৰা ফ'ৰ্চ এপ্লাই নকৰে, এনাৰ্জি এপ্লাই নকৰে, তেতিয়ালৈকে ৰৈ থকাটো ৰৈ থাকিব আৰু গৈ থকাটো গৈ থাকিব। নিউটনছ ফাৰ্ষ্ট ল'। বোলে এইটো মানে নে নামানে? কৈছে মানো। বোলো গীতাত কৈছে কি বুলি? যেতিয়ালৈকে এজন ব্যক্তিক জ্ঞানৰ দ্বাৰা নাইবা ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত নহয়, তেওঁ য'ত আছে তাতে থাকিব। জ্ঞানৰ দ্বাৰা পৰিচালিত হ'লে স্বামী বিবেকানন্দৰ নিচিনা মানুহ হ'ব, আৰু ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত হ'লে কোনোবা ধৰ্ষণকাৰী হ'ব। নিউটন ফাৰ্ষ্ট ল' হয় নে নহয়? তুমি যদি নিউটনৰ ফাৰ্ষ্ট ল'টো বিশ্বাস কৰিছা, গীতাৰ এই সিদ্ধান্তটো কিয় বিশ্বাস কৰা নাই? আমিতো নিউটন থাৰ্ড ল' চবেই জানো মুখে মুখে, এভৰি একশ্যন হেজ ইট ছেইম এণ্ড অপজিট ৰিয়েকশ্যন। গীতাইনো কি কৈছে? কৰ্মফল যি কৰিবা তাকে পাবা, কৰ্মতহে অধিকাৰ আছে, বাকীতো নাই। তুমি যি কৰিবা, ভাল কৰিলে ভাল পাবা, বেয়া কৰিলে বেয়া পাবা। মানে এভৰি একশ্যন হেজ ইট ছেইম এণ্ড অপজিট ৰিয়েকশ্যন। নিউটনৰ থাৰ্ড ল' মানা ল'ৰাজনে গীতাৰ এইটো সিদ্ধান্ত কিয় নামানিব? থাৰ্মোডাইনামিক্স থিয়ৰী বুজাই দিয়ক বিজ্ঞানত। থাৰ্মোডাইনামিক্স থিয়ৰী মানে এনাৰ্জি কেনট বি ডেষ্ট্ৰইড, ইট কেন বি ট্ৰেন্সফৰ্ম ফ্ৰম ওৱান ফৰ্ম টু আনাডাৰ। তাৰমানে শক্তি কেতিয়াও শেষ নহয়, এটা শক্তিৰ পৰা আন এটা শক্তিলৈ ৰূপান্তৰ হয়। গীতাইটো কি কৈছিল? আত্মা মৃত্যুৱে নহয়, আত্মা এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ যায়, শৰীৰটোৱে কাপোৰৰ নিচিনা সলায়। তাৰমানে এনাৰ্জি কেনট বি ডেষ্ট্ৰইড। তুমি যদি থাৰ্মোডাইনামিক্স থিয়ৰী মানি তুমি যদি চাইণ্টিষ্ট হৈছা, তেতিয়াহ'লে গীতাৰ সেই সিদ্ধান্ত যে এনাৰ্জি কেনট বি ডেষ্ট্ৰইড, সেইটো আত্মা মানে ভূত নহয়, আত্মা ভূত নহয়, আত্মা এনাৰ্জি কেনট বি ডেষ্ট্ৰইড গীতাই কৈছে। মানে বিজ্ঞানৰ তুমি য'তে বিচাৰি যোৱা, যি বিচাৰি যোৱা, সনাতনৰ মাজত আছে। আৰু সেইকাৰণে সনাতন ধৰ্ম, বাকীবোৰ ধৰ্ম নহয়, কাৰণ ধৰ্ম সলনি হোৱা বস্তুৱেই নহয়। আমি যিবিলাক খ্ৰীষ্টিয়ান, ইছলাম কিবা কিবিতো উপাসনা পদ্ধতি, মজহব, এইবিলাক উপাসনা পদ্ধতি, ধৰ্ম হ'ব নোৱাৰে। নহ'লে চেনি আপোনাৰ ঘৰত মিঠা, কাৰোবাৰ ঘৰত তিতা নেকি? নহয়। ইয়াতো মিঠা, আমেৰিকাতো মিঠা, বাংলাদেশতো মিঠা, পাকিস্তানতো মিঠা চেনি। জুয়ে পাকিস্তানতো দহন কৰে, ইয়াতো দহন কৰে, পৃথিৱী য'তে যায় ত'তে দহন কৰিব। সেইটো জুই ধৰ্ম সলনি হ'ব পৰা বস্তু নহয়। আমি সেই যেনেকৈ পানী আচলতে একো বৰণ নাই, সোৱাদ নাই, আকাৰ নাই, তাক নুবুজি যেনেকৈ ৰঙা, নীলা, সেউজীয়া আৱৰণৰ মাজেৰে দেখি আছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকেও সত্যটোৰ পৰা আঁতৰি গৈ ৰঙা, নীলা আৱৰণৰ মাজেৰে দেখি আছে কাৰণেই আমাৰ মূল সমস্যাটো হৈছে। এই কথাবিলাক আমি ল'ৰা ছোৱালীখিনিক যেতিয়াই বুজাই দিব পাৰিম যে তুমি ভগৱান মানে মন্দিৰত থকাজন নহয়। মোক সুধিলে মূৰ্তি পূজা কৰাৰ কি প্ৰয়োজন আছে? মূৰ্তিত ভগৱান থাকে নেকি? মই বোলো কোনে ক'লে মূৰ্তিত ভগৱান থাকে বুলি? বোলে স্বামী বিবেকানন্দই কৈ গৈছে মূৰ্তিত যে ভগৱান নাথাকে, মূৰ্তি পূজা কৰাজনেও সেইটো ভালকৈ বুজি পায় যে ইয়াত ভগৱান নাই।
তেতিয়াহ'লে মূৰ্তি পূজা কিয় কৰে আপোনালোকে? কাম নাই নেকি? কাম আছে জানো আমাৰ? এতিয়া মোক কওক, এই মন্দিৰটোৰ কথা ভাবকচোন। মন্দিৰটো বাদ দিয়ক, ইয়াত বাৰু ৰেগুলাৰ নাহে। চবেই নিজৰ ঘৰটোৰ কথা ভাবক। একেলগে এটা মুহূৰ্তত গোটেই ঘৰখন মনলৈ আহিছেনে? ভাবকচোন এক ছেকেণ্ডৰ কাৰণে। ঘৰৰ পৰিৱেশটো, আগফালৰ ৰুমটোৰ কথা ভাবিলে পিছফালৰ ৰুমটো আঁতৰি গুচি যায় মনৰ পৰা, হয়নে নহয়? বাথৰুমটোৰ কথা ভাবিলে গেটখন ওলাই গুচি যায় মগজুৰ পৰা, হয়নে নহয়? হয়নে? যিখন ঘৰত জন্মৰ পৰা আছোঁ সেই ঘৰখনৰ সম্পূৰ্ণ প্ৰতিচ্ছবি, সম্পূৰ্ণ ভিতৰৰ বাহিৰে মোৰ মগজুত নাহে। তাৰপিছত মোৰ গাঁওখন ক'ৰ পৰা আহিব? মোৰ চহৰখন ক'ৰ পৰা আহিব? মোৰ মগজুত মোৰ এই ব্ৰহ্মাণ্ড ক'ৰ পৰা আহিব? এই ভগৱান তাৰো ওপৰত। যিবোৰ মানুহে আমি নিজৰ ঘৰটোকে ধাৰণা কৰিব নোৱাৰোঁ, ভগৱানক ধাৰণা কৰি লওঁ। এই যে নোৱাৰোঁ কাৰণে প্ৰতীক এটা বনাই লৈছোঁ যে ভগৱান এনেকুৱাই। আৰু যদি তুমি পাৰা যে গোটেই ব্ৰহ্মাণ্ডখন একেলগে ধাৰণা কৰি ল'ব, যদি তুমি পাৰিছা, তেতিয়াহ'লে তোমাক মূৰ্তিৰ দৰকাৰ নাই। তেতিয়াহ'লে তুমি তেনেকৈ ভগৱান দেখাবা। কিন্তু তুমি অনেষ্ট হোৱা নিজৰ প্ৰতি, যে মই চব দেখিব পাৰোঁ, ভিজুৱেলাইজ কৰিব পাৰোঁ, মই একেলগে এটা ওৱান শ্বট মই গোটেই পৃথিৱী চাব পাৰোঁ, কোনফালে কি আছে। যদি নোৱাৰা, তেতিয়াহ'লে এই যে নিজক কেন্দ্ৰীভূত কৰি গৰুটোক যেনেকৈ আমি এৰাল দিওঁতে খুঁটি এটা পুতি দিওঁ, ৰছীডাল যিমান দীঘল সি সিমানলৈকে যাব। ৰছীডাল খুঁটিটো উঘালি গ'লেই বেলেগৰ বাৰীৰ চুকত সোমাব আৰু মালিকে পিটিব। আমাৰ হৈছে আমি খুঁটিটো পুতিব লাগিব। যুৱ প্ৰজন্মৰ কথাই যুৱ প্ৰজন্মই খুঁটিটো পুতা নাই। কাৰণ খুঁটিটো পুতিবলৈ, খুঁটিটো যে পুতিব লাগিব, কিয় পুতিব তো বুজিয়ে পোৱা নাই সিহঁতে। খুঁটিটো ক'ত পুতিব এতিয়া? আমি সিহঁতক এই চিন্তাৰে খুঁটিটো যিদিনাই পুতাই দিব পাৰিম, এতিয়া সিহঁত সিমানখিনিলৈকে যাব যিমানখিনি সেই ৰছীডাল দীঘল হ'ব। তাৰপিছত নিজে নিজে ঘূৰি আহিব আকৌ। মানে আমি সেই খুঁটিটো শক্তিশালী কৰিবলৈ হ'লে বুনিয়াদী যিটো চিন্তা, সনাতনৰ যিটো দৰ্শন, সনাতনৰ যিটো বিজ্ঞান, আমাৰ যিটো কথা বতৰা। কোনোবাই কৈছে মদ খোৱা মানুহজন আধ্যাত্মিক হ'বই নোৱাৰে। কিন্তু মোৰ লগত এজনৰ তৰ্কাতৰ্কি। মই বোলো কিয় নোৱাৰে? মই বোলো কৈছোঁ মদ খোৱা মানুহজনো আধ্যাত্মিক হ'ব পাৰে। কেনেকৈ? এতিয়া মদ যদি খাই তেওঁ নদীত পৰি আছে, সেই নলা এটাত পৰি আছে, তেওঁ আধ্যাত্মিক হ'ব পাৰে নেকি? নোৱাৰে। কিন্তু মোৰ কথা হ'ল, তুমি মদ খাব মন আছেনে? মদ খোৱা। কিন্তু আজিয়ে খাই শেষ কৰিবানে? কাইলৈও খাব লাগিব। কাইলৈ শেষ কৰিবানে? 40 বছৰ জীয়াই থাকিলে 40 বছৰ খাব লাগিব। যদি 100 বছৰ জীয়াই থাকা, তুমি 100 বছৰ খাব লাগিব। আৰু 100 বছৰ খাবলৈ তোমাৰ শৰীৰৰ অংগ পতংগবোৰো ভাল হৈ থাকিব লাগিব, লিভাৰটো ভালে থাকিব লাগিব, মন মগজুও ঠিকে থাকিব লাগিব। যদি ৰাস্তাত খাই বাগৰি পৰা, কোনোবাই যদি পিটন দিয়ে, কোনোবাই যদি নষ্ট কৰে, কাইলৈ কেনেকৈ খাবা? হস্পিটেলত পৰি মৰি থাকিলে তুমি 40 বছৰ কেনেকৈ খাবা? সেই 40 বছৰৰ কথা ভাবি আজিৰ পৰাই চিন্তা কৰা যে আজি মই ইমানখিনি খাম, মই 40 বছৰ খাব লাগিব। আৰু লগে লগে প্ৰেক্টিছটো আৰম্ভ কৰা কি? এই সনাতনত এবাৰ পূজা কৰিবলৈ যোৱা, এবাৰ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা। তাৰপৰা দেখিবা সেই যিটো প্ৰক্ৰিয়া, মদ খোৱাৰ টেণ্ডেঞ্চিটো নিজে নিজে নোহোৱা হ'ব। এদিনতে গৈ ধমকি মাৰি মদ নাখাবি কালি পৰা বুলি ক'লে চাব, পিছদিনা বেছিকৈ খাব লাগিব। তো তাৰপৰাতো খা, কিন্তু এদিনতে কিয় খাই পাগলামি কৰ? কাইলৈও খাবি, পৰহিলেও খাবি, 40 বছৰ খাব লাগিব তই। কিন্তু লগে ইন পেৰেলেলি আমি যদি প্ৰক্ৰিয়াটো আৰম্ভ কৰাই দিব পাৰোঁ বুজাই, চাব 4 মাহতেই তেওঁ 6 পেক খোৱাটো আহি 2 পেক পাই যাবহি চিধা চিধি। এইটো প্ৰক্ৰিয়া। আমি তেওঁলোকক এই ধৰণে আঁতৰাই দিছোঁ কাৰণে আমাৰ পৰা আঁতৰি গৈছে। আৰু এটা কথা যে আমি যদি তেওঁলোকক কওঁ উচ্ছৃংখলতাৰ ওপৰত আমি কথা পাতিছোঁ, কিয় আহিব? তো আমাক গালি পাৰিবলৈ মাতিছা তোমালোকে, আমাক বেয়া বুলি ক'বলৈ মাতিছা, আমাৰ কথা শুনিবলৈ যাম নেকি? মোক কওকচোন। মোক যদি আপুনি কয় এই মানুহটো বৰ উচ্ছৃংখল, মোক ভাল লাগিব, মই কথা পাতিম নি আপোনালোকক? মইতো তেওঁলোকৰ উচ্ছৃংখলতা সেইকাৰণে মই দেখা নাপাওঁ। মই কি দেখা পাওঁ? ক'ৰবাত তেওঁলোক নিজৰ এনাৰ্জিটো কণ্ট্ৰল কৰিব পৰা নাই, আৰু সেইটো কোনোবাই মেনুপুলেট কৰি আমাৰ মূল সিদ্ধান্তৰ পৰা আঁতৰাই লৈ গুচি গৈছে। সেইকাৰণে তেওঁবিলাকৰ আইডিয়েল পাৰ্চন কোন হৈ পৰিছে? ভিক্টৰ দাসৰ নিচিনা মতলবি কৰি ফুৰা ল'ৰা এটা। কিন্তু এনেকুৱা নহয়। এজনে মোক দয়াল কৃষ্ণ বৰা বুলি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, তেখেত ঢুকালে। তেখেতে এই প্ৰসংগত মোক কৈছিলে, এই যে ৰাতি যে জিলিয়ে মাতে, ৰাতি যে জিলিয়ে মাতে,
আমি কি ভাবোঁ চাৰিওফালৰ পৰা চব জিলিয়ে মাতিছে জংঘলত থকা নহয় ইয়াৰ প্ৰসংগটোকে যদি আমি চাওঁ ধৰক আমি যিমানখিনি মানুহ আছোঁ যিখিনিয়ে শুনি আছোঁ বাকীখিনিয়েতো শুনা নাই ধৰক ইফালে গৈছে সিফালে গৈছে যে তেওঁলোকে গৈ সেই মেছেজটো কেনেকৈ লৈ যাব কেৰি কৰিব পাৰিবনে গতিকে সেই হাজৰিকাই কোৱাৰ নিচিনা উচ্ছৃংখল কেৱল যুৱ সমাজৰ মাজতে নাই হয় নহয় আমি যেতিয়া এটুকুৰা বিশেষ ঠাইত সমস্যা হ'ল আমি তেওঁলোকক দুখটো দি নিজৰ গাত দুখটো নাই বুলি ভাবোঁ কিন্তু নিজৰ দুখটো এতিয়া মই অনুভৱ কৰিলেহে মই অনুভৱটো বেলেগক ক'ব পাৰিম মই যদি অনুভৱটো কৰিব পৰা নাই মই লগৰজনক আগৰজনক কেনেকৈ বুজাম আৰু মই যদি নিজে প্ৰয়োগ নকৰোঁ তেতিয়াহ'লে আমি কৈতো লাভ নাই নহয় বেলেগৰ আগত সেইখিনি মূল কথা বাকী প্ৰজন্মৰ বিষয়টোক মই ভাবোঁ তেওঁলোকক আমি সেই এনাৰ্জি যিটো আছে এনাৰ্জিটো সঠিক দিশত আমি আগুৱাই কেনেকৈ নিব পাৰোঁ কেনেকৈ তেওঁলোকক ডিৰেকশ্যনটো দিব পাৰোঁ স্কুল কলেজত আৰু ইয়াৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি জানে আমাৰ শিক্ষা ব্যৱস্থাটো আমি ইংৰাজী ভাষা বিৰোধী নহয় কিন্তু যেতিয়াৰ পৰাই মোৰ ঘৰত দেউতাজন থকাৰ পিছতো মই দিনৰ বেছিভাগ সময় বেলেগ এজনক ফাদাৰ বুলি মাতিবলৈ আৰম্ভ কৰি দিলোঁ তেতিয়াৰ পৰাই এনি ওৱান কেন বি মাই ফাদাৰ হৈ গ'ল হ'লনে নাই ভাবকচোন কথাটো হয়নে নহয় আমি ভাবিলোঁ এনি ওৱান কেন বি মাই ফাদাৰ আৰু ডেড ফাদাৰ যিজন ঘৰত নাথাকে সেইজনকতো মই বেছিকৈ পাওঁ তেওঁকহে মই সন্তুষ্ট কৰিব লাগিব তেওঁহে মোক নম্বৰটো দিব তেওঁহে মোক ভালকৈ কৰিব মোৰ এজন ফাদাৰকতো মই দিনটোত এঘণ্টামানহে লগ পাওঁ তাকো শুই যাওঁ তেওঁ ৰাতিপুৱা ওলাই যায় কামলৈ ৰাতি যেতিয়া মই স্কুললৈ গুচি আহোঁ স্কুলৰ পৰা গৈ মোৰ ভাগৰ লাগে মই শুই যাওঁ দেউতা আহি ঘৰ ৰাতি পাই এজন ফাদাৰক মই নাপাওঁৱেই আৰু যিজন ফাদাৰক পাওঁ সেইজন ফাদাৰে নিজৰ মতে চলাই আছে আৰু আমাৰ ল'ৰা ছোৱালী চলি আছে সমস্যা হৈছে যে আমি সেই স্কুলক দিব নালাগে সেইটো কথা নহয় দিব লাগিব পঢ়াব লাগিব কিন্তু আমাৰ ল'ৰা ছোৱালী আমাৰ পইচাৰে চলিছে আমাৰ মতে নকৈ আকৌ সিহঁতৰ মতে আমি কিয় যাওঁ কথা সেইটোহে আজি ইয়াত আমি পূজা ভাগ পাতিছোঁ পূজা ভাগত আমাক দৈ লাগে গাখীৰ লাগে নহয় ফল লাগে ফুল লাগে দুবৰি বন এডালো লাগে সেই দুবৰি বনডাল যদি নাথাকে কাইলৈ মোৰ পূজা ভাগ হ'বনে তুলসীডাল যদি নাথাকে মোৰ পূজা ভাগ হ'বনে পূজা ভাগ কৰাৰ কাৰণ উপাসনা কৰাৰ কাৰণ মই ভাবোঁ আমাক দুবাৰ উপাসনা কৰিবলৈ কিয় দিলে যিটো মোৰ উপলব্ধি আমি ৰাতিপুৱাই যাবলৈ চাওক উপাসনা কৰাৰ লগে লগে আমিতো চবেই অনবৰত মূৰটো তুলিয়ে থাকোঁ অনবৰত মূৰটো তললৈ নপৰেই কেতিয়াও উপাসনা কৰিবলৈ কিয় ক'লে যে অন্ততঃ ৰাতিপুৱা ওলাই যাওঁতে কোনোবা এজন যেতিয়া উপলব্ধি কৰিব যে ভগৱান কি সেই ভগৱান সেই শক্তি যি শক্তিয়ে মোক অক্সিজেন দি আছে যি শক্তিয়ে মোক পানী দি আছে যি শক্তিয়ে মোক মাটি দি আছে যি শক্তিয়ে সূৰ্যৰ পোহৰ দিছে এইবোৰ নিয়ন্ত্ৰণ কৰি আছে সেয়াই ভগৱান এই বৃহৎ শক্তিটো যিটো শক্তি কোনো ধাৰণে মই ধাৰণা কৰিব নোৱাৰোঁ না তস্যি প্ৰতিমা অস্তি বুলি কৈছে সেই ভগৱানক মই প্ৰতিমা মানে এইটো সেই মূৰ্তিৰ কথা কোৱা নাই এই প্ৰতিমা মানে বেদৰ সিদ্ধান্ত কি স্বৰূপত মই ধাৰণা কৰিব নোৱাৰোঁ ইমান বৃহৎ সেই ভগৱানৰ ওচৰত মই যেতিয়া মূৰ দুৱাই যাম তেতিয়া অন্ততঃ নতুন চিন্তাৰে মোৰ গোটেই যিমান বাধা বিপত্তি থাকিব সেইখিনি মই পাৰ কৰি যাব পাৰিম আৰু ঘূৰি যেতিয়া আহিম দিনটোত বিভিন্ন ধৰণৰ ঘটনা ঘটিব পাৰে সেই ঘটনাবিলাক যে মোক বচাই লৈ আহিলে দিনটোত মই অক্সিজেন নোপোৱাৰ কাৰণে মৰি নগ'লোঁ মই পানী খাবলৈ নাপাই মই মৰি নগ'লোঁ সূৰ্যৰ পোহৰ মই ঠিকে পাই থাকিলোঁ সেইখিনি আহি মই সন্ধিয়া এবাৰ ধন্যবাদ জনাব লাগে যেনেকৈ চাহৰ দোকানীটোকো ধন্যবাদ জনাব লাগে তেনেকৈ মই আহি সন্ধিয়া ভগৱান ৰূপী সেই সত্তাটোকো ধন্যবাদ জনাব লাগে এই কথাবোৰ যেতিয়া আৰম্ভ কৰিব অভ্যাস কৰিব আৰু মই বিশ্বাস কৰোঁ এই কথাবোৰে আমাৰ ল'ৰা ছোৱালীবিলাকক ঠিক কৰিব এইখিনিয়ে ক'লোঁ আৰু যদি বিশেষ কিবা আপোনালোকৰ মনত প্ৰশ্ন আছে সনাতনৰ সেই সত্তাটো যে সনাতন শুদ্ধ সনাতন সত্য এই গোটেই বিষয়টোৱে সনাতন মোৰ ভিতৰত চলি থকা প্ৰক্ৰিয়াটো আপুনি কেতিয়াবা নিজক চাইছেনে শেষ কৰিম আৰু দীঘলীয়া নকৰোঁ নিজক চাইছেনে চাইছে কেতিয়াবা পাৰ্লাৰলৈ যাওঁতে মুখখনহে দেখুৱাইছে ফণীখন মাৰোঁতে চেহেৰাটো চুলিখিনিহে চাইছে নিজক মানে
মই লিখি দিব পাৰোঁ আজি পৰ্যন্ত বাকীটো ক'ব নোৱাৰি ইয়াত থকা আমি কোনো এজনেও নিজক সম্পূৰ্ণকৈ চোৱা নাই নিজৰ শৰীৰৰ অংগ পতংগবিলাক লগত সম্পূৰ্ণ পৰিচয় হোৱাই নাই ভৰিৰৰ কেয়া আঙুলতো কেইবাৰ চাইছে দিনটোত চাই কেতিয়াবা কিমান বছৰ হ'ল দেখা নাই চোৱা নাই নখ কাটোতেই চাগে চাই তাকো নখ কাটিব লাগে বুলিহে চায় যিবোৰ মানুহে আমি নিজৰ শৰীৰৰ অংগটোকে চোৱা নাই মোৰ ভিতৰত থকা অংগবোৰ আমি শুই থাকোঁতে শৰীৰটোৱে ভাগৰ লাগে বিচনাত পৰিটো ভাগৰ লাগিছে কিন্তু অংগ ভিতৰত থকা অংগবিলাক কোনে ৰাখিব ভালে সেইবিলাক যদি বন্ধ হৈ যায় আপুনি বাচি থাকিব আমি সেইবিলাক অংগ চাইছোঁ জানো সিহঁতে কেনেকৈ 24 ঘণ্টা কাম কৰি আছে এই গোটেই প্ৰক্ৰিয়াটো সনাতনে ক'লে সেইকাৰণে প্ৰাণায়াম কৰা ধ্যান কৰা মানে নিজৰ ভিতৰলৈ সোমোৱা নিজক চোৱা শৰীৰৰ নিজৰ লগত পৰিচয় ঘটা আৰে হাওফাওটো কেনেকুৱা দেখি চিন্তা কৰাচোন এবাৰ ফটোতহে দেখিছা নিজৰ ভিতৰত এতিয়া ক'ব মই ভিতৰত থকা হাওফাওটো কেনেকৈ দেখিম চেষ্টাটো কৰা দেখিবা আমি চেষ্টাই কৰা নাই কিডনীটোৱে কাম কৰি আছে কিডনীটো বা কেনেকুৱা দেখি কিডনীটোৱে কেনেকৈ কাম কৰি আছে ভাবিবচোন এদিন আচৰিত হৈ যাব মই এটা মেচিন মই নিজে এটা মেচিন সাংঘাতিক মেচিন পেটৰ ভিতৰত আৰু কি ডাঙৰ মেচিন আছে ইয়াতকৈ এই মোক মেচিনটো সৃষ্টি কৰি দিলে সেয়াইতো ভগৱান ন এই মেচিনটোলৈ ঘূৰি ফুৰি মেচিনটো যদি মই যেনেকৈ আপোনাৰ মোবাইলটো ৰিচাৰ্জ কৰিব লাগে যেনেকৈ গাড়ীখনত আপুনি গ্ৰীজ লগাব লাগে মোবাইলটো কি কয় মবিল দিব লাগে সময়ত ছাৰ্ভিচ কৰিব লাগে এইটোতো লাগিব নহয় আমি নাভাবোঁ কেতিয়াও ভাবিতো ভগৱানে দিছে প্ৰকৃতিয়ে দিছে চলি থাকিব যিদিনা ভিতৰত সোমাই আমি নিজৰ অংগবিলাক চাম চকুটোক চাম নাকখনক চাম কাণখনক চাম আঙুলিটো চাম পেটৰ ভিতৰত চাবলৈ চেষ্টা কৰিম সেইকাৰণে কৈছে যে ধ্যান কৰক নিজক অনুভৱ কৰক শক্তিটো ভিতৰত আছে এই প্ৰাণায়াম কৰিব ক'লে কয় কি ফুচফুচাই থকা কামবিলাক কৰি থাকেনে বুলি কয় আমাৰ ল'ৰা ছোৱালীবিলাক হয় নাই প্ৰাণায়াম কৰচোন বুলি কয় ফুচফুচাই থকা কামবিলাক কৰে নেকি বুলি কয় আমি ফুচফুচাই থকা কাম নেকি এইটো তেওঁলোকক ক'ব যে XY ক্ৰম'জম এই ডক্টৰৰ চিনটো দেখিছেনে আজিকালি দেখিছেনে দুডাল সাপ মাজত এডাল থাকে এনেকৈ মেৰিয়াই থকা নিচিনা তাৰমানে কি এইটো আমাৰ কুণ্ডলিনী ইৰা আৰু পিংগলা দুডাল নাৰী তাৰ মাজতে সুষমনা সেই গোটেই প্ৰক্ৰিয়াটো তাৰমানে এইটো বিজ্ঞান ফুচফুচাই থকা নহয় মানে আপোনাৰ ওপৰত নিয়ন্ত্ৰণ কৰা এই গোটেই প্ৰক্ৰিয়াটো গতিকে সেই গোটেই প্ৰক্ৰিয়াটোৰ বিজ্ঞানটো যিদিনাই আমাৰ ল'ৰা ছোৱালীয়ে বুজিব সেইদিনাই তেওঁলোকে এইবিলাক কমাব আঁতৰি আহিব মই ভাবোঁ কেনেকৈ আমি বুজাব পাৰোঁ তাৰ ওপৰতহে আমি আলোচনা কৰাৰ প্ৰয়োজন আছে আহি থকা দিনতো এইখিনিকে ক'লোঁ প্ৰতিকাৰৰ উপায়খিনিয়ে ক'লোঁ আৰু যিহেতু যুৱক নাই আমি কি প্ৰতিকাৰ কৰিব পাৰোঁ সেইখিনিৰ ওপৰতে ক'লোঁ বাকী যদি কিবা আছে আপোনালোকে সুধিব সকলো ভালে কুশলে থাকক সকলোকে কৃপা কৰক মই এৰিছোঁ নমস্কাৰ ধন্যবাদ